এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে যিসকলে আবেদন কৰিছিল বা যিসকলে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কাৰণ চৰকাৰ কেবিনেটৰ ফালৰ পৰা এক বিশেষ সিদ্ধান্ত লোৱা হৈছে যে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি কেৱল অসমীয়াৰ বাবে চৰকাৰ কেবিনেটৰ এটা বিশেষ সিদ্ধান্তৰ জৰিয়তে খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু উল্লেখযোগ্য যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসম চুক্তিৰ 6 নং দফাৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন সংগঠনৰ সৈতে আলোচনা কৰি তেওঁ যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাত 67টা পৰামৰ্শ আগবঢ়াইছিল। আৰু শেহতীয়াভাৱে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু বাকী 10টা পৰামৰ্শ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব। আৰু প্ৰতিবেদনৰ এই 10টা বিষয় যিকেইটা কাৰ্যকৰী হোৱা নাই আৰু শীঘ্ৰে কাৰ্যকৰী কৰিব তাত 80% আসন সংৰক্ষণৰ বিষয় কোৱা হৈছে, য'ত 80% আসন কেৱল অসমীয়াৰ বাবে সংৰক্ষণ থাকিব। বিপ্লৱ শৰ্মাৰ ফালৰ পৰা কোৱা হৈছিল যে চাকৰি বাকৰিৰ ক্ষেত্ৰত 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। দ্বিতীয়তে কোৱা হৈছে যে নিকায়ৰ পৰা আৰম্ভ কৰি বিধানসভা, পঞ্চায়ত আৰু লোকসভালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত 80% আসন অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগে। আৰু চৰকাৰৰ ফালৰ পৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাই দিয়া প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ ইতিমধ্যে অনুমোদন জনাইছে আৰু 10টা পৰামৰ্শ অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত। অসম চুক্তিৰ 6 নং দফা সম্পূৰ্ণৰূপে ৰূপায়ণ হ'লে চৰকাৰী চাকৰিৰ লগতে এইবাৰ হ'ব লগা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিও কেৱল অসমীয়াইহে লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।